গুড মৰ্ণিং গাইজ, আপোনালোকৰ সকলোৰে ভাল বুলি আশা কৰিছোঁ। মোৰো ভাল। আজি পুৱা মই চোতাল সৰাৰ পৰা আৰম্ভ কৰিছোঁ। হয় গাইজ, আজি ব্লগটো মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰিছোঁ, দিনটোৰ ব্যস্ততা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো পৰাকৈ চাব, তেতিয়া গম পাব গোটেই দিনটো মই কেনেকৈ পাৰ কৰিছোঁ। হয় গাইজ, চোতালখন সাৰি ঘৰ দুৱাৰখিনি চাফা কৰি আহিলোঁ জলপান বনাবলৈ। জলপানখিনি ৰেডি কৰি লোকে দি আজৰি হওঁ, তাৰপিছতে বেলেগ কাম কৰিম। হয়, এতিয়া মই ৰুটি বনাই লৈছোঁ। আটাখিনি খচি ৰুটি বনাই ৰুটিখিনি মোৰ ৰেডি হৈ যাব। আৰু মই কণী আমলেট আৰু ৰুটি আচাৰ ছোৱালীজনীক দিছোঁ আৰু মানুহজনক দিছোঁ তৰকাৰী ৰুটি। সিহঁতক দিয়াৰ পিছত মই খাম, আৰু খোৱাৰ পিছতে এইখিনি কাম শেষ হয় আৰু আন এইখিনি কামত লগাম। আৰু আমাৰ এওঁ বজাৰত গৈছিলে, কি আনিছে চাওঁ বেগটোৰ ভিতৰত। কিবা কিবি শাক লৈ আহিছে। তাৰপিছত গোমধান আনিছে, তাৰপিছত আপোনাৰ এইখিনি হৈছে কলমি শাক আনিছে আৰু ঢেকীয়া শাক আনিছে। তাৰপিছত ধুনীয়া বস্তু এটা আনিছে, বস্তুটোৰ নাম হ'ল মিঠা আলু। খাই বহুত ভাল পাওঁ আৰু ঢেকীয়া শাকো খাই ভাল পাওঁ। গোটেইখিনি ধুনীয়াকৈ ডলাত মেলি থ'লোঁ, শুকাই নাযাব তেতিয়া। আৰু কামখিনি কৰি মই অলপ ওচৰতে পথাৰ এখন আছে, ওলাই আহিলোঁ অলপ ৰোৱনীবিলাকক চাম বুলি। বহুত ভাল লাগে, কিন্তু আহি দেখিছোঁ যে পথাৰখনৰ ওচৰত কোনো মানুহ নাই। বহুত দেৰি হৈ গ'ল, ৰ'দ মূৰৰ ওপৰত ওলালে আৰু এতিয়া ৰোৱনীখিনি নাই। সেইফালে প্ৰত্যেক পথাৰ খালী, এজন মানুহে কাম কৰি আছে। আৰু কঠীয়াখিনি দেখি কিনে বহুত ভাল লাগিছে, সেউজীয়া সেউজীয়া, মনটো ভাল লাগি যায় দেখি। তো গোটেই পথাৰখন খালী আছে গাইজ, কাকো দেখি নাপালোঁ। আৰু অলপ দূৰ গৈ আকৌ মই ঘৰত উভতি আহিলোঁ। এই চাওক পথাৰখন গোটেই খালী আৰু এই সেউজীয়া কঠীয়াখিনি বহুত ধুনীয়া লাগিছে। সেউজীয়া সেউজীয়া দেখি মনটো ভাল লাগি যায়। বহুত দিন হ'ল ওলাই যোৱা নাছিলোঁ, কাম বন কৰি অলপ ওলাই গ'লোঁ ছোৱালীজনীক লৈ কিনে। তাৰপিছত ঘৰত অহাৰ পিছত কলমি শাকখিনি মই ধুনীয়াকৈ চফা কৰি লৈছোঁ বনাবৰ কাৰণে। হয়, 12টা বাজিল হ'ল আৰু ভাত আমি 2টামান বজাত খাওঁ। সেইটো কাৰণে মই সোনকালে ভাতখিনি ৰেডি কৰি লওঁ। এতিয়া বহুত গৰমো পৰিছে আজি। গৰম পৰাৰ কাৰণে কাম কৰিব বহুত কষ্ট হয়, আৰু আমি ৰান্ধনিখিনি কোনোৱে বুজি নাপায় পাকঘৰত কিমান গৰম লাগে। গাইজ, শাকখিনি মই বাছি ল'লোঁ।
গাইজ গোটেই কামখিনি শেষ কৰি লৈ মই ওলাই আহিলোঁ। আজি গোটৰ মিটিং আছিলে, তো সেই মিটিঙত জইন কৰিবৰ কাৰণে ওলাই আহিলোঁ। আৰু ছাতিটো নানিলোঁ কাৰণে বহুত ৰ'দ দিছে। মূৰত কাপোৰখনে ওলাই তুলি লৈছোঁ। আৰু মোৰ বাইদেউ এজনীও আহিব আছিলে, ৰাস্তাতে ৰৈ আছিলে, তাইৰ লগতে লগ হৈ কিনে গৈছোঁ আৰু পালোঁ মিটিঙত। চবেই বহি আছে বাইদেউসকল। চবৰ লগতে কথা চথা পাতি ফূৰ্তিও কৰিলোঁ আৰু এইফালে মিটিঙো চলিছে। এজনী মোৰ ফ্ৰেণ্ড হয়। তাৰপিছত এইফালে এজনী বাইদেৱে চাহ যোগাৰ কৰিছে আৰু বাকীখিনিয়ে মিটিঙত হিচাপ পত্ৰত বিজি হৈ আছে। আৰু আমি চবেই মিটিং শেষ কৰি চাহ খাবলৈ ল'লোঁ। ধুনীয়া ধুনীয়া বস্তু দি বাইদেউগৰাকীয়ে চাহ দিছিলে, আমি ধুনীয়াকৈ খালোঁ। বহুত দিনৰ পিছত আমাৰ গোটেইখিনি লগ হোৱা হয় আৰু হাঁহি ফূৰ্তি কৰি আমি মিটিংখনো কৰোঁ আৰু হাঁহি ফূৰ্তি কৰি লগ কৰি আহোঁ। আৰু মিটিংখন কৰি ঘৰত উভতি আহিলোঁ। উভতি অহাৰ পিছত গধূলি চাহ খাবলৈ মই মিঠা আলুকেইটা বইল দিলোঁ। ইমান ডাঙৰ ডাঙৰ চাহ মিঠা আলুকেইটা শকত শকত, খাই খুব ভাল লাগিল। বুঢ়াও হৈ গৈছে, বিহু সময়ত ওলাই, কিন্তু এতিয়া বিহু সময় নহয়, এতিয়া নোলাই চাগে, তথাপিও বজাৰত পাই লৈ আহিছিলে। আৰু এইখিনি মই বইল দিছোঁ। এতিয়া গধূলি চাহ আৰু আজি মিঠা আলু খাম। তো গাইজ গোটেই দিনটো মই কি কৰিলোঁ আপোনালোকে দেখিলে, আৰু কমেণ্টত জনাব মোৰ ভিডিঅ' কেনেকুৱা লাগিছে, চাই কিনে ভাল লাগিছে নাই, মই বনাব পাৰিছোঁ নাই। হয়, ভাল লাগে, মনটো আগবাঢ়ে ক'লে মানে কমেণ্টত জনাব। আৰু যদি বেছি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা দিব। লাইক দিলে মানে মনটো ভাল লাগে। লাইক এটা পালে মানে বহুত কষ্টৰে ভিডিঅ' বনাওঁ কামৰ মাজত। এতিয়া মই এটা চিটি মৰাম কুকাৰত, আৰু চিটিটো মাৰি দিলেই বইল হৈ যাব আৰু তাৰপিছত খাবৰ কাৰণে ৰেডি হৈ যাব আলুখিনি। মই কাম কৰি কৰি গেছ মোচা অভ্যাস আছে, সেইখিনি মই কাম কৰি কৰি গেছটো মুচি পাৰি চাওক। আলুখিনি মোৰ ৰেডি হৈ গ'ল, ডাঙৰ ডাঙৰ ধুনীয়াকৈ বইল হ'ল। আৰু এইখিনি খাম আৰু এইখিনিৰ লগতে আপোনালোকলৈ বিদায় লৈছোঁ। হয় গাইজ, বেলেগ এটা ব্লগ লৈ আকৌ আহিম। তো আজিলৈ ইমানতে, বাই বাই গাইজ।